আপোনালোকৰ ঘৰতে বহি এতিয়া PRC সাৰ্টিফিকেট এপ্লাই কৰিব পাৰিব PRC সাৰ্টিফিকেট এপ্লাই কৰিবলৈ হলে প্ৰথমতে এইটো ৱেবসাইটত আহিব ৱেবসাইটৰ লিংক ভিডিওৰ ডেসক্ৰিপচনত দি দিম mynacomputers.in এইটো সাৰ্চ কৰাৰ লগে লগে প্ৰথমতে লিংক আহিব তাত ক্লিক কৰিব এইটো ৱেবসাইট খোল খাব এইটো ৱেবসাইট খোল খোৱাৰ লগে লগে ইয়াত চাওক সাৰ্টিফিকেট এপ্লাই আসাম বুলি এটা অপচন আছে ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে লগে ইয়াত চাওক PRC সাৰ্টিফিকেট আসাম অনলাইন এপ্লাই এইটো ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে লগে তললৈ চাওক ইয়াত ৰিকোয়াৰ্ড ডকুমেন্ট লিখা আছে এই ডকুমেন্টখিনি আপোনালোকে ইয়াত আপলোড কৰিব লাগিব ইয়াৰ বাকি কি লাগিব কৰিছো বাৰ্থ সাৰ্টিফিকেট এডমিট কাৰ্ড আধাৰ কাৰ্ড পাসপোৰ্ট ফটো এক কপি দেউতাকৰ PRC সাৰ্টিফিকেট 1966 বা 71 ৰ ভোটাৰ লিষ্টৰ সাৰ্টিফাইড কপি এখন লাগিব ইয়াত আৰু লগত এখন গাঁওবুঢ়া বা ৱাৰ্ড কমিশনাৰ সাৰ্টিফিকেট এখন লাগিব এইখিনি ডকুমেন্টস আপোনালোকে ইয়াত চাওক ড্ৰেগ এণ্ড ড্ৰপ যেটো লিখা আছে তাত গৈ পেলাই আপলোড কৰিব লাগিব আপোনালোকে PDF বা JPG যিকোনো যেটো আপোনাৰ তাত আছে হেতু ইয়াত আপলোড কৰিব পাৰিব এনেকৈ আপুনি যিকোনো এটা ডকুমেন্টস ইয়াত আপলোড কৰি দিব আপোনালোকে গোটেইখিনি ডকুমেন্টস আপলোড কৰিব যিখিনি লিষ্টত দিয়া আছে গোটেইখিনি আপলোড কৰিব আপলোড কৰি পেলাই এড টু কাৰ্ট কৰি দিব এড টু কাৰ্ট কৰাৰ পিছত ভিউ কাৰ্ডত যাব ভিউ কাৰ্ডত যোৱাৰ পিছত ইয়াত চাওক আপোনালোকে সাবটোটেল 100 টকা দেখুৱাইছে ইয়াত 100 টকাটো আপোনালোকে পেমেন্ট কৰিব লাগিব প্ৰথম ইয়াত আপোনালোকে চাওক শিপিংত ফ্ৰী শিপিং সিলেক্ট কৰিব ফ্ৰী শিপিং সিলেক্ট কৰাৰ পিছত ইয়াত প্ৰসেসটো চেকআউটত ক্লিক কৰিব আৰু চেকআউটত ক্লিক কৰাৰ পিছত আপোনালোকে এড্ৰেছ দিব লাগিব নেম লাষ্ট নেম আপোনালোকে এড্ৰেছ কমপ্লিট এড্ৰেছ দিব ষ্টেট আপোনালোকে আসাম সিলেক্ট ৰাখিব পিন কোডটো দি দিব ফোন নম্বৰ দিব আৰু ইমেইল আইডি দিব দি পেলাই পে নাও ক্লিক কৰি পেলাই আপোনালোকে 100 টকা পেমেন্ট কৰি দিব আৰু পেমেন্ট কৰাৰ পিছত আপোনালোকে আমাৰ ফালৰ পৰা এখন এপ্লাই কৰি দিম আৰু এপ্লাই কৰাৰ প্ৰায় এক মাহৰ ভিতৰত এইখন আপোনালোকৰ ইয়াত আহি যাব অনলাইন যোগে আহি যাব আমি আপোনালোকক মেইল কৰি বা WhatsApp যোগে আপোনালোকক দি দিম এইদৰে আপোনালোকে অতি সহজে এই PRC সাৰ্টিফিকেট এপ্লাই কৰিব পাৰিব